এইবাৰ 122 নং গাইখোৱা গাঁও পঞ্চায়তৰ ৰত্নবালা ৰায়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে সভানেত্ৰী হিচাপে নিৰ্বাচিত হ'ল। গোলকগঞ্জ সমষ্টিৰ অন্তৰ্গত 122 নং গাইখোৱা গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সভাপতি পদটো গঠন কৰা হয়। গাইখোৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত 10জন ৱাৰ্ড সদস্যই ভোট প্ৰদান কৰি যোগ্য প্ৰাৰ্থীক নিৰ্বাচিত কৰি সভাপতি পদটো গঠন কৰা দেখা যায়। পিছে এই 10জন ৱাৰ্ড সদস্যই ৰত্নবালা ৰায়ক ভোট প্ৰদান কৰা পৰিলক্ষিত হয়। সেয়েহে ৰত্নবালা ৰায়ে 10জন ৱাৰ্ড সদস্যৰ বিপুল সঁহাৰি লাভ কৰি বিনা প্ৰতিদ্বন্দ্বিতাৰে গাইখোৱা গাঁও পঞ্চায়তৰ সভাপতি পদটোৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত হয়। সভানেত্ৰী ৰত্নবালা ৰায়ে নিৰ্বাচিত হৈ প্ৰতিজন ৱাৰ্ড সদস্যসকলক আৰু সাধাৰণ ৰাইজক ধন্যবাদ জ্ঞাপন কৰে। সমান্তৰালকৈ প্ৰথমৰ পৰাই তেওঁক পৰামৰ্শ দি সহায় সহযোগিতা আগবঢ়োৱা সকলোকে ধন্যবাদ জনায়। পিছে সভানেত্ৰী ৰত্নবালা ৰায়ে নিৰ্বাচিত হৈ ভগৱানৰ নামত শপত গ্ৰহণ কৰি কয় যে প্ৰতিজন ভোটৰ ৰাইজক সমদৃষ্টিৰে চাই চিতি তেওঁ কাম কাজ কৰিব। নৱনিৰ্বাচিত সভানেত্ৰী ৰত্নবালা ৰায়ক আৰু তেওঁৰ সহযোগীসকলক গোলকগঞ্জ সমষ্টি বিজেপি কৰ্মকৰ্তাবৃন্দই এখনকৈ ফুলাম গামোচা আৰু ফুলৰ মালা পিন্ধাই আন্তৰিক শুভেচ্ছা জনায়। নৱনিৰ্বাচিত সভানেত্ৰী ৰত্নবালা ৰায় সাংবাদিকৰ আগত কিছু গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই কয় যে গাঁও ৰাস্তা ঘাট খোৱাপানী সমস্যা বিভিন্ন ধৰণৰ চৰকাৰী আঁচনিসমূহ যোগ্য ব্যক্তিক নিৰ্ণয় কৰা আদি কামৰ কথা দাঙি ধৰে। চাহক এই বিষয়ত আমাৰ এটি বিশেষ প্ৰতিবেদন। আপোনাৰ পৰিচয় দিব। নমস্কাৰ, মোৰ নাম ৰত্নবালা ৰায়। মই 122 নং গাইখোৱা গাঁও পঞ্চায়তৰ সভানেত্ৰী হিচাপে জিকিছোঁ। আপুনি কেইজনৰ সমৰ্থন পাই আপুনি সভানেত্ৰী হ'লে? মোৰ বিনা প্ৰতিদ্বন্দ্বিতাতে মই জিকিছোঁ। গোটেইকেইজন আপোনাক সমৰ্থন কৰিছে? কৰিছে। এইকেইজনক আপুনি কি জনাব? মই ধন্যবাদ জনাম, আমাৰ ৰাইজসকলকো ধন্যবাদ জনাম যে মোক ইমান দূৰ আগুৱাই দিছে। ৰাইজে যদি মোক সহায় সহযোগিতা নকৰিল হয় মই ইমান দূৰ আগুৱাব নোৱাৰিলোঁ হয়। ৰাইজক মই বহুত বহুত ধন্যবাদ জনাইছোঁ। ৰাইজৰ বাবে আপুনি কি কি কাম কৰিব বুলি আশা কৰিছে? আমাৰ গাইখোৱা গাঁও পঞ্চায়তৰ বহুতো কাম বাকী আছে। যিকোনো আঁচনি আহিলে মই চেষ্টা কৰিম। আমাৰ ৰাস্তা ঘাটৰ কাম বাকী আছে, এইবিলাকো কৰিম। ৰাইজৰ কেনেধৰণৰ কাম কাজ কৰাৰ আশা কৰিছে আপুনি? আমাৰ ধৰি লওক অৰুণোদয় আঁচনি, বৃদ্ধ পেঞ্চন, আমাৰ খোৱা পানী, তাৰপিছত আৰু মানে ঘৰ দুৱাৰ, ৰাস্তা ঘাট এইবিলাক কৰিম বুলি আশা কৰিছোঁ। ৰাইজৰ হকে ভাল কামেই কৰিম আগন্তুক 5টা বছৰ। ৰাইজৰ সহায় বিচাৰিছে নেকি? সহায়তো লাগিব। ভুল ত্ৰুটি হ'লে ৰাইজে কৈ দিব, যদি কিবা ভুল হয় কৈ দিব। লগতে আমিতো নাজানো, আমি নতুন যিহেতু এইবাৰ, তাকে আৰু। আপোনাৰ এই উপসভাপতিজন কোন আছিল জানো? স্বপ্না বিশ্বাস। গোলকগঞ্জৰ পৰা মৃণাল ৰায় প্ৰতিবেদন, দ্য নিউজ লেন্স।